নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 2 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি উজ্জ্বলা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাই দেশৰ আন প্ৰান্তৰ লগতে অসমৰ প্ৰতিখন ঘৰত হাঁহি বিৰিঙাই আহিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে, ৰাজ্যৰ 50 লাখৰো অধিক পৰিয়ালক উপকৃত অহা এই আঁচনিয়ে পৰিশোধিত ইন্ধনৰ মাধ্যমেৰে সুস্থ জীৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত যোগাইছে অৰিহণা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত, যিসকল মানুহে BPL কেটেগৰীত অন্তৰ্ভুক্ত, সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব চৰকাৰী ফ্ৰী গেছ। ইয়াতে উল্লেখ কৰা অনুযায়ী ইতিমধ্যে 50 লাখ দুখীয়াসকলে এইখন আঁচনিৰ জৰিয়তে চৰকাৰী ফ্ৰী গেছ লাভ কৰিছে। তো আপোনালোকে যদি BPL কেটেগৰীত অন্তৰ্ভুক্ত এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। তো ইয়াতে অৰুণোদয় আঁচনি সম্বন্ধে লিখা আছে, অৰুণোদয়ৰ জৰিয়তে সশক্তিকৰণ। কেবিনেটে অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় 39.70 লাখ লাভাৰ্থীক 9,000 টকাকৈ বিতৰণ কৰাৰ অনুমোদন জনাইছে। 10 মাৰ্চ তাৰিখে সংহত অৰুণোদয় লাভালাভ হিচাপে মুঠ 3,600 কোটি টকা বিতৰণ কৰা হ'ব। তো ইয়াতে অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অহা 10 মাৰ্চ তাৰিখে 39.70 লাখ দুখীয়াক অৰুণোদয় আঁচনি 9,000 টকা প্ৰদান কৰিব। ইয়াৰ বাবে অসম চৰকাৰে 3,600 কোটি টকা বিতৰণ কৰিব। লগতে যিসকল মানুহে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক কৰা নাই, সেইসকল মানুহে 10 মাৰ্চত যদি টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰেই কৰিব লাগিব DBT লিংক। তো DBT লিংক কৰাৰ কাৰণে ফৰ্ম কেনেকৈ ফিল আপ কৰিব প্ৰথমে জনাই দিছোঁ। তাৰপিছত আপোনালোকক ফৰ্ম ক'ৰ পৰা কালেক্ট কৰিব সেয়াও জনাই দিম। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিছে, এপ্লিকেশ্যন ফৰ লিংকিং সিডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভিং DBT বেনিফিটছ ইনটু বেংক একাউণ্ট এণ্ড PCI মেপিং। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব, দ্য ব্ৰাঞ্চ মেনেজাৰ ব্ৰাঞ্চ বেংক। তো ইয়াতে আপোনালোকে নিজৰ ব্ৰাঞ্চৰ নাম লিখিব আৰু বেংকৰ নাম লিখিব লাগিব। তাৰপিছত লিখা চাব পাৰিব, ডিয়াৰ ছাৰ একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ একাউণ্ট নম্বৰটো লিখিব আৰু নিজৰ নামটো লিখিব লাগিব। তাৰপিছত আৰু অকণমান তলত লিখা চাব পাৰিব, আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখি দিব। তাৰপিছত 2 নম্বৰ অপশ্যনটোত প্ৰথমে আপোনালোকে ইউজ মাই আধাৰ ডিটেইলছ টু অথেণ্টিকেট মি ফ্ৰম UIDAI লিখা আছে, এই অপশ্যনটোত টিক কৰিব। এইখিনি কৰাৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক বিতংভাৱে দেখুৱাই দিছোঁ। তাৰপিছত তলত ৰাইট ছাইডে নিজৰ ছিগনেচাৰখন কৰিব লাগিব। ছিগনেচাৰখন কৰাৰ পিছত আৰু লিখা চাব পাৰিব, অপশ্যন ফৰ ৰিচিভিং DBT বেনিফিটছ। তাৰ তলত প্ৰথম অপশ্যনটো আপোনালোকে টিক কৰি নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। লিখাৰ পিছত তলত লেফ্ট ছাইডত নিজৰ ছিগনেচাৰ কৰিব লাগিব আৰু নিজৰ নাম লিখিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, ইমেইল এড্ৰেছ দিব লাগিব। এইখিনি দিয়াৰ পিছত আকৌ আপোনালোকে ৰাইট ছাইডে তলত নিজৰ ছিগনেচাৰখন কৰিব লাগিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মটো ফিল আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আপোনাৰ বেংক একাউণ্টৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলে আপোনাৰ বেংক একাউণ্টৰ DBT লিংক হৈ যাব। তেতিয়া আপোনালোকক জনাই দিছোঁ, ফৰ্মটো আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ পৰাই কালেক্ট কৰি
ল'ব পাৰিব। তো আজি ইমানেই।